জনপ্ৰতিনিধি চাওক জনতাই দেখিছে জানে সময় তেতিয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিৱৰ্তন আহি পালেহি উন্নয়নলৈ আৰু দুখোজ প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই আধাৰশিলাৰ পিছত আধাৰশিলা উন্মোচন কৰিছিল শাসনাধিষ্ঠিত বিজেপিৰ মন্ত্ৰী বিধায়কে আধাৰশিলাৰ কাম আধাৰশিলা ভোটৰ খেলা এয়া জাগিৰোডত বিএড কলেজৰ আধাৰশিলা স্থাপন হৈছিল যোৱা বছৰৰ নৱেম্বৰ মাহতে বিএড কলেজৰ আধাৰশিলা স্থাপন কৰিছে আপোনাৰ যোৱা ইংৰাজী 1/11/2018 তাৰিখে এই আধাৰশিলা অকল এই বিএড কলেজৰ আধাৰশিলাখন নহয় আপোনালোকে ইয়াত দেখা পাব নেলি পঞ্চায়তৰ অন্তৰ্গত এনেকুৱা বহুত ঠাই আছে তাৰমানে ৰাস্তাৰ কাৰণে সিহঁতে আধাৰশিলা স্থাপন কৰি থৈ গৈছে এয়া ভিজুৱেল গাঁৱৰ ৰাইজে আদৰণি জনাইছিল ৰাজেন গোহাঁই পীযুষ হাজৰিকাক ফিতা কাটোতে উৰুলি দিছিল আজি বিএড কলেজৰ নামত কেৱল এই আধাৰশিলাটোৱে এটা শিলো নপৰিল ইয়াত বিএড কলেজখন খালি ইহঁতে আধাৰশিলাখন খালি স্থাপন কৰি থৈ গ'ল ইয়াত আমি আপোনালোকে দেখাই পাইছে আমাৰ ইয়াত 3 মাহ 4 মাহ ৰানিং চলি আছে ইহঁতে পঞ্চায়তৰ আগত এই আধাৰশিলাখন স্থাপন কৰি থৈ গৈছিলে ৰাস্তাৰ আধাৰশিলাও স্থাপন কৰিছিল এয়া কিন্তু পকা বুলিবলৈ যদি জাগিৰোডৰ এই অঞ্চলত আছে তেন্তে এই আধাৰশিলাসমূহে ৰাস্তা এনেকুৱা উন্নয়নকামী চৰকাৰৰ পৰা দুটা বস্তুৱে পালে ৰাইজে প্ৰতিশ্ৰুতি আৰু আধাৰশিলা কিন্তু এতিয়া এওঁলোকে কথাবোৰ বুজি উঠিছে এয়া মৰাণ সাংসদ ৰামেশ্বৰ তেলীয়ে 2015-16 বৰ্ষতে এখন লোৰ পাইপৰ দলং নিৰ্মাণ কৰিবলৈ 5 লাখ টকাৰ আবণ্টন দিছিল 5 লাখ টকীয়া দলং এইখনে যিখন দলঙেৰে এতিয়া একেলগে 5 জন মানুহো পাৰ হ'ব নোৱাৰে ডিমৌনৰ ওপৰত যে দলং হ'ব সাংসদে যে 5 লাখ টকা দিছে স্থানীয় ৰাইজে নাজানে আৰু আগতে শুনাও নাই আমি এই বিষয়ে আপোনালোকক এতিয়া কওঁতে আমি জানিবলৈ পাইছোঁ আধাৰশিলা স্থাপন কৰি যেন এখন প্ৰতিযোগিতাতহে অৱতীৰ্ণ হৈছে আমাৰ জনপ্ৰতিনিধি ব্যৰ্থতাৰ প্ৰতিযোগিতা কোন কিমান বেছি ব্যৰ্থ হ'ব পাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আধাৰশিলাৰ প্ৰতিযোগিতা যেন চলে আৰু সেই প্ৰতিযোগিতাৰ স্থলীত মই উপস্থিত আছোঁ আচলতে বিগত সময়ত লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱাই আচলতে আধাৰশিলা স্থাপন কৰিছিল এটা ভৱন গুৰ্খা ভৱন আৰু গুৰ্খা ভৱন আধাৰশিলা স্থাপন কৰাৰ পিছতে কিন্তু কেৱল আধাৰশিলা স্থাপনে কৰিলে ঘোষণাহে কৰিলে 20 লাখ টকাৰ ভৱন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিলে কিন্তু সেই প্ৰতিশ্ৰুতি অসাৰ হ'ল এয়া লখিমপুৰ ছমাহ পূৰ্বে সাংসদ প্ৰধান বৰুৱাই গোৰ্খা ভৱনৰ বাবে এইটো আধাৰশিলা স্থাপন কৰিছিল স্বভাৱ সুলভভাৱেই সেই যি আধাৰশিলাই হ'ল ভৱনৰ নামত গোৰ্খা ছাত্ৰ সন্থাই 5 নয়াও পোৱা নাই যিখন ফলক আছিল সেই ফলকখনো উঠাই লৈ গ'ল 20 লাখ টকা এটা ভৱন নিৰ্মাণ কৰাৰ বাবে কিন্তু এই মুহূৰ্তত সেই 20 লাখ টকা আপোনালোকে পালে নেকি নাপালো নাই এতিয়ালৈকে আমি পোৱা নাই আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰে জনপ্ৰতিনিধিয়ে কংগ্ৰেছৰ পথতে খোজ বিজেপিৰ তেতিয়াহ'লে পৰিৱৰ্তন ক'ত হ'ল লাভৰ মূৰত পৰিণতি ভোগ কৰিছে এওঁলোকে ভেৰগাঁৱত দলং নাই নৈৰ বুকুৰে পাৰ হৈ বিদ্যালয়লৈ যাত্ৰা শিক্ষাৰ্থীৰ ৰাইজ এবাৰ সাজু হৈছে পঞ্চায়ত নিৰ্বাচন পূৰ্বে আধাৰশিলা আজিলৈ কাম হোৱা নাই লোকসভা নিৰ্বাচনো আহি আছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ